IIT গুৱাহাটীৰ আৱাসিক এলেকাৰ এগৰাকী কিশোৰী সংগীতৰ ক্ষেত্ৰত লাভ কৰিছে বিশেষ সফলতা। সংগীতৰ চৰ্চা আৰু সাধনাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা কনিষ্ঠ শাখাত লাভ কৰিছে জলপানী। এইবেলি উক্ত শাখাত অসমৰ দুগৰাকী শিল্পীয়ে লাভ কৰিছে এই সন্মান। IIT গুৱাহাটীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী থিতাশ্ৰী লহকৰে পঢ়াৰ সমান্তৰালকৈ চলাই গৈছে সংগীতৰ সাধনা। হিন্দুস্তানী সংগীতৰ লগতে অসমৰ কেঁচা মাটিৰ গোন্ধ থকা গীত গাই বহু বঁটা আজুৰি আনিছে এইগৰাকী প্ৰতিভাৱান কিশোৰীয়ে। সদ্যপ্ৰয়াত গায়ত্ৰী হাজৰিকাক গীতেৰে শ্ৰদ্ধাঞ্জলি জনালে কিশোৰী থিতাশ্ৰী লহকৰে। Sari ga re ga ma pa ma pa dha ni sa sa ni dha pa ma ga re sa Sari ga ma pa dha ni sa sa ni dha pa Thitaশ্ৰী লহকৰ মই কেবি IIT গুৱাহাটীত পঢ়ো। মই ক্লাছ 8ত পঢ়ো। মোৰ গুৰু অচ্যুত কুমাৰ খিমিৰি ছাৰ। সদায় সাধনা কৰা সংগীত? হয়। কিমান সময় কৰা? 1-2 ঘণ্টা। তোমাৰ লক্ষ্য কি? মোৰ লক্ষ্য এজনী ভাল গায়িকা। হয়, মই খুব ভাল। তাই মোৰ খুব অবিডিয়েণ্ট ষ্টুডেণ্ট হয় আৰু তাই খুব ৰেৱাজ ভাল কৰে। তাই ডেডিকেটেড হয়। পুৱা গধূলি মানে এটা নিয়মীয়া ৰেৱাজ যিটো প্ৰেক্টিচ আমাৰ লাগে ক্লাছিকেলত, সেইটো তাইৰ আছে আৰু তাৰ ফল সেইটো পাইছেও তাই। আৰু এবাৰ তাই নেশ্যনেল স্কলাৰশ্বিপো পালে হিন্দুস্তানী ভকেলত। সেইটো নিশ্চয়কৈ এটা খুব ভাল খবৰ আমাৰ কাৰণে। এবাৰ আমাৰ অসমত এজন শিলচৰৰ চাগে আমাৰ হৰ্ষিতা ভট্টাচাৰ্যী আৰু এই থিতাশ্ৰী লহকৰ আমাৰ 2-3জনহে পাইছে আৰু ভকেলত কণ্ঠ সংগীতত। খুব উজ্জ্বল। তাই খুব সম্ভাৱনাপূৰ্ণ এজনী মানে শিল্পী আৰু মোকতো লাগে খুব ভৱিষ্যত খুব উজ্জ্বল আছে। তাই যদি এনেকে সাধনা কৰি যায়, এটা এই টিম ৱৰ্কটো থাকে, গুৰু শিষ্য অভিভাৱক গোটেই আপোনালোকৰ যদি আশীৰ্বাদ থাকে তাই আগুৱাই যাব বুলি মোৰ বিশ্বাস। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।